নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিবৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ'কেইটাত আপোনালোকৰ লগত মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি আৰু তুলা ৰাশি বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে জনাইছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশি জাতক জাতিকাৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে। বন্ধুসকল, ৰাশিফল আৰম্ভ কৰাৰ আগতে সকলো বৃশ্চিক ৰাশি জাতক জাতিকালৈ মোৰ তৰফৰ পৰা আগন্তুক 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ আগন্তুক বছৰটো যাতে শুভ হয়, মংগলময় হয়, তাৰে কামনা কৰিলোঁ। বন্ধুসকল, বৃশ্চিক ৰাশি হৈছে কালপুৰুষৰ অষ্টম ৰাশি আৰু বৃশ্চিক ৰাশিৰ স্বামী হৈছে মংগল। বন্ধুসকল, এই বছৰ আপোনালোকৰ কেতু গ্ৰহৰ কৃপাত যথেষ্ট ধন লাভ হোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে যিখিনি কাম আপোনালোকৰ আধৰুৱা হৈ আছিলে, সেই আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ পূৰ্ণ যোগ আছে। তাৰ লগতে কৰ্মত উন্নতি আৰু সফলতা লাভ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। কিন্তু অৱশ্যে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ চাৰিচাতিও চলি আছে, গতিকে অলপ সাৱধান হৈ কাম কৰাও তেওঁলোকৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। বন্ধুসকল, আৰ্থিক দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে যথেষ্ট ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ এই বছৰ বিভিন্ন দিশৰ পৰা পৰ্যাপ্ত পৰিমাণ ধন লাভ হ'ব। যদি কিবা ঋণ ধাৰৰ সমস্যা চলি আছিলে, সেই ঋণ ধাৰৰ সমস্যাৰ পৰা তেওঁলোকে মুক্তি লাভ কৰিব। ইনকামৰ নতুন উৎস লাভ হ'ব, ইনকামৰ নতুন সুবিধা তেওঁলোকে লাভ কৰিব। 15 এপ্ৰিলৰ পিছত তেওঁলোকৰ অকস্মাত ধন লাভৰ যোগ আছে। অৱশ্যে তেওঁলোকৰ এই বছৰ সঞ্চয় হোৱাৰ ক্ষেত্ৰত বা সঞ্চয় কৰাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। তাৰ লগতে তেওঁলোকে এবাৰ ইনভেষ্ট কৰোঁতে ভাবি চিন্তি কৰিব, হয়তো আপোনালোকে ভুল ডিচিশ্যনৰ চিকাৰ হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰৰ সম্পৰ্কে। বন্ধুসকল, কাৰ্যক্ষেত্ৰত 2024 বৰ্ষতো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল অলপ মনোযোগ দি কাম কৰাৰ প্ৰয়োজনীয়তা আছে। হয়তো আপোনালোকে কিবা ভুল ডিচিশ্যন ল'ব পাৰে আৰু যাৰ বাবে আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকলে ব্যৱসায় কৰি আছে, তেওঁলোকৰ ব্যৱসায়ত সৰু সুৰা সমস্যা দেখা দিব পাৰে। এই বছৰ তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল বা নতুন ব্যৱসায় আৰম্ভ নকৰাই ভাল। মে' মাহৰ পিছত আপোনালোকৰ ব্যৱসায়ত থকা সৰু সুৰা সমস্যাবিলাক দূৰ হ'ব আৰু আপোনালোকৰ ব্যৱসায়ত উন্নতি লাভ হ'ব। বন্ধুসকল, যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ কাৰ্যক্ষেত্ৰত তীব্ৰ কম্পিটিশ্যনৰ সৃষ্টি হ'ব। সহযোগী বা বিৰোধী আপোনাক আমনি কৰিব পাৰে। মনে বিচৰা ধৰণে প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিমেণ্ট আপোনালোকৰ এবছৰ নহ'বও পাৰে। অৱশ্যে মে' মাহৰ পিছত লাহে লাহে আপোনালোকৰ কাৰ্যক্ষেত্ৰত থকা সমস্যাবিলাক দূৰ হ'ব, আপোনালোকৰ কাৰ্যক্ষেত্ৰত উন্নতি লাভ হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ শিক্ষাৰ সম্পৰ্কে। শিক্ষাৰ ক্ষেত্ৰত 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। আপোনালোকৰ শিক্ষাত মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। পৰীক্ষাত ভাল ফলাফল মনে বিচৰা ধৰণে নাপাবও পাৰে। আপোনালোকৰ চাৰিচাতি চলি আছে, তাৰ লগতে পঞ্চম স্থানত অৰ্থাৎ শিক্ষাৰ স্থানত ৰাহু বহি আছে, যাৰ কাৰণে আপোনালোকৰ পঢ়াত বা শিক্ষাত বাধাৰ সন্মুখীন হ'ব পাৰে। মনে বিচৰা ধৰণে পৰীক্ষাত মাৰ্কছ লাভ নকৰিবও পাৰে। বন্ধুসকল, যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণেও এই বছৰটো অলপ সাৱধান হৈ কাম কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ শিক্ষাত মনোযোগ নবহিবও পাৰে, কিন্তু মে' মাহৰ পিছত লাহে লাহে তেওঁলোকৰ শিক্ষাত উন্নতি লাভ হোৱাৰ পূৰ্ণ যোগ আছে। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, বিভিন্ন পৰীক্ষা দি আছে, তেওঁলোকৰ মে' মাহৰ পিছত সফলতাৰ যোগ আছে। মুঠৰ ওপৰত বছৰটোৰ প্ৰথম 4টা মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, এই 4টা মাহ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। যিসকলে কম্পিটিটিভ এক্সাম দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰো মে' মাহৰ পিছত সফলতাৰ যোগ আছে। অৱশ্যে বছৰৰ প্ৰথম 4টা মাহত তেওঁলোকৰ শিক্ষাত মনে বিচৰা ধৰণে ফলাফল নাপাবও পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ বৃশ্চিক ৰাশিৰ 2024 বৰ্ষৰ ৰিলেশ্যনশ্বিপৰ সম্পৰ্কে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে মধ্যম বুলি ক'ব পাৰি। দাম্পত্য জীৱন তথা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে অলপ সাৱধান হৈ চলা উচিত। পাৰস্পৰিক অবিশ্বাস, যুক্তি তৰ্ক, সংঘাত এইবিলাকে তেওঁলোকক আমনি কৰিব পাৰে। সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে, গতিকে ধৈৰ্য ধৰি চলিব। অৱশ্যে এপ্ৰিল মাহৰ পিছত আপোনালোকৰ বৈবাহিক জীৱনত থকা সমস্যাবিলাক, প্ৰেমৰ সম্পৰ্কৰ মাজত থকা সমস্যাবিলাক লাহে লাহে দূৰ হ'ব। যিসকলৰ সন্তান হোৱা নাই,
তেওঁলোকৰ এই বছৰ সন্তান লাভৰ যোগ আছে। যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ এপ্ৰিল মাহৰ পিছত মনে বিচৰা বৰ বা কন্যাৰ লগত বিবাহৰ যোগ আছে। মুঠৰ ওপৰত 2024 বৰ্ষটো বৃশ্চিক ৰাশি জাতক জাতিকাসকলে সম্পৰ্কৰ ক্ষেত্ৰত লভ এণ্ড ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলাটো উচিত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ সম্পৰ্কে। স্বাস্থ্যৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে মধ্যম বুলি ক'ব পাৰি। বছৰটোত আপোনালোকৰ সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। বিশেষকৈ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আৰু ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহলৈকে এইকেইটা মাহত আপোনালোকে স্বাস্থ্যৰ বিশেষ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। এই বছৰ আপোনালোকৰ বিপিৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যা, কনষ্টিপেশ্যন, পেটৰ লগত জড়িত ৰোগ, পাইলছ, ফেটি লিভাৰ বা লিভাৰৰ লগত জড়িত সমস্যা, দাঁতৰ লগত জড়িত ৰোগ, ৰক্ত বিকাৰ, বাত ৰোগ ইত্যাদি ৰোগে আপোনাক আমনি কৰিব পাৰে। লগতে আপোনালোকৰ ইনফেকশ্যনৰ সমস্যাও হ'ব পাৰে। গতিকে আপোনালোকে সময়ে সময়ে ডক্তৰৰ সহায় লোৱা উচিত আৰু নিয়মিতভাৱে ব্যায়াম কৰা উচিত, যোগা কৰা উচিত আৰু খোৱা লোৱাৰ কিছুমান নিয়ম পালন কৰি চলা উচিত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ৰিষ্টৰ পৰা, নিগেটিভিটিৰ পৰা, সমস্যাৰ পৰা সুৰক্ষিত হৈ থাকিবৰ কাৰণে কি মহা উপায় কৰা উচিত। বন্ধুসকল, প্ৰথম আৰু প্ৰধান উপায়টো হ'ল তেওঁলোকে প্ৰতিদিনে হনুমান চালিচা পঢ়া উচিত। দ্বিতীয়তে তেওঁলোকে শনি, ৰাহু আৰু বৃহস্পতি গ্ৰহৰ শান্তিৰ পূজা কৰা উচিত বা বীজ মন্ত্ৰ জপ কৰা উচিত। তৃতীয় উপায়টো হ'ল তেওঁলোকে বৃহস্পতিবাৰৰ দিনা কোনো মন্দিৰত হালধীয়া বস্তু যেনে কল হওক, বেচন হওক, মগু দালি হওক ইত্যাদিবিলাক দান কৰা উচিত। লগতে কপালত কেঁচা হালধি তিলক লোৱা উচিত। তাৰপিছৰ উপায়টো হ'ল যে তেওঁলোকে সদায় ক'লা কুকুৰ বা কলি গাইক সেৱা কৰা উচিত। লগতে প্ৰত্যেক শনিবাৰে আহত গছৰ তলত তিলৰ তেলেৰে চাকি দিয়া উচিত। বন্ধুসকল, এইখিনি উপায় তেওঁলোকে 2024 বৰ্ষৰ যিখিনি গ্ৰহৰ অৰিষ্ট, গ্ৰহ দুখ বা নিগেটিভিটি আছে সেইখিনিৰ পৰা সুৰক্ষিত হৈ থাকিবৰ কাৰণে প্ৰত্যেকজন বৃশ্চিক ৰাশিৰ জাতক জাতিকাই পালন কৰি চলা উচিত। বন্ধুসকল, সদৌ শেষত প্ৰত্যেকগৰাকী বৃশ্চিক ৰাশিৰ জাতক জাতিকালৈ 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি মই বৃশ্চিক ৰাশি 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।